গাইজ আসসালামু আলাইকুম। পুৱাই ৰাতিপুৱা হৈছে এতিয়া। মই নামাজ কোৰান পঢ়ি অকণমান ওলাই আহিছোঁ ৰাস্তাৰ ফালে ফুৰিবলৈ, আৰু ৰ'দটো বহুত ওলাইছে। আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। মোৰো পিছে ভাল। আৰু ৰাতিপুৱা ওলাই আহিলোঁ, অকণমান ফুৰিলোঁ, নামাজ পঢ়িলোঁ, কোৰাণ পঢ়িলোঁ। আৰু আজি মোৰ বাবে এটা বিশেষ দিন, আৰু মই মোৰ এই বিশেষ দিনটো মই আপোনালোকক অকণমান পিছত জনাই আছোঁ। এতিয়া মই ঘৰলৈ যাম আৰু মুখ চুখ ধুই ল'ম, আৰু অজু কৰিছিলোঁ, মুখ ধুৱাই আছে, তথাপিও আকৌ অকণমান ধুই ল'ম। ইমান গৰম। ৰাতিপুৱা মাত্ৰ 7:30 বজাতে যদি ইমান টেকটেকীয়া ৰ'দ উঠে, গোটেই দিনটো কি হ'ব আৰু। এই ৰাতিপুৱাই কাপোৰখিনি নুধুলে পিছত একদম ইমান বেছি ৰ'দ আহে, কলপাৰলৈ যাবই নোৱাৰি। ধুই ল'লোঁ কাপোৰখিনি, এতিয়া চাহ বনাওঁগৈ। আৰু মই চাহ বনালোঁ, আৰু আজি চাহত চেৰিনো স্পেচিয়েল বনিছে। চেৰিনে কি ভাল পায়? চেৱৈ বনিছে, আৰু এয়া আমাৰ চেৱৈ। এইয়া চেৱৈ বেক কেমেৰাত দেখাই আছোঁ দেই। আৰু এওঁৰ কাৰণে ৰুটি বনাম, ৰুটি মাৰি থৈ আহিছোঁ। আৰু চেৰিনে চেৱৈ ভাল পাই ক'লে আজি চেৱৈ খাব, চেৱৈ বনালোঁ। এই আছে 3 বাতি। এইটো ড্ৰাই ফ্ৰুট থকাটো মোৰ হয়, ইহঁতি ড্ৰাই ফ্ৰুট নাখায়। আৰু এয়া চেৰিনৰ, এয়া বায়েকৰ। এতিয়া ঠাণ্ডা হ'ব দিছোঁ আমি, তাৰপিছত আমি খাই লওঁ ন, হয়নে নহয়? আৰু আজি এটা স্পেচিয়েল দিন আছে, আৰু স্পেচিয়েল দিনটো আপোনালোকে শেষলৈকে চালেহে গম পাব আজি কিহৰ স্পেচিয়েল আছে নহয়। আজি স্পেচিয়েল দিন এটা আছে, জনাম আপোনালোকক পিছত। তো চাহটো খাই লওঁ। ঠগিলে মোক, ইমান চালোঁ দেখিছেনে? চেৰিনে আৰু মই এনেকৈ খাবলৈ বহি গ'লোঁ। আৰু চেৰিনে আমি মানে বেছিভাগ গৰম অহাৰ পৰা নহয়, ডাইনিং টেবুলখন এনেই থাকে, তাত খোৱা নহয়েই, পকাতে বহি খাওঁ, আৰু ভালো লাগে। আৰু তাইও এনেকৈ তাই ফূৰ্তি কৰি খাইছে, আৰু দুইজনীক। বহুত দেৰি হ'ল, এতিয়া প্ৰায় 10টামান বাজিছে। আৰু এতিয়া আহিছোঁ আপোনালোকৰ মাজলৈ। কাপোৰ খুলি ল'লোঁ, আৰু কাপোৰ কানি ধুই আহিলোঁ। আৰু আজি মই এইটো লগাম, তাৰপিছত এইটো লগাম বুলি ভাবিছোঁ, গাৰ্নিয়াৰ ব্লেক নেচাৰেল। আৰু এইটো ন এমনিয়াৰ হয়, আৰু এইটো আপোনাৰ আলমণ্ড আৰু টিয়া ইউজ আছে। আৰু এইটো লগালে মানে চুলিখিনি ৰ'দত বহুত চাইনিং দিয়ে। তো মই এইটো লগাই লওঁ, ব্ৰাছ আৰু এইটো লৈ লৈছোঁ, আৰু এইটো লগাই লওঁ, তাৰপিছত মই আপোনালোকক লগ পাম দেই। আৰু আজি মই আপোনালোকক জনাই আছোঁ যে আজি মোৰ স্পেচিয়েল দিন হয়, আৰু কিহৰ স্পেচিয়েল দিন এতিয়ালৈকে কোৱা নাই আপোনালোকক। তো মই এইখিনি লগাই লওঁ, পিছত আপোনালোকক জনাম আজি মোৰ কি স্পেচিয়েল দিনটো। আৰু আজি মই বহুত বেছি হেপী আছোঁ, চাই থাকিব দেই। ইয়াৰ পৰা পেকেট দুটা ওলাই, এই দুটা মই এতিয়া মিক্স কৰি লৈছোঁ। এয়া, আৰু এইটো পেকেট আছিলে গাৰ্নিয়াৰ পেকেটটো, এইটো মিক্স কৰিব লাগিব, মিক্স কৰি ল'বা। আৰু এইটো বনাই ল'লোঁ, এতিয়া এইটো ইয়াত এনেকৈ লগাই যাম, ধুনীয়াকৈ গোটেই মূৰটোত লগাই দিম। ফ্ৰেণ্ডছ, মই লগাই ল'লোঁ। এইয়া দেখিছেনে? এয়া এইটো ব্লেক নেচাৰেল হয়। ৰ'দত মানে চাইনিং মাৰিব অলপ অলপ, আৰু মোৰ মানে ব্ৰাছেদি লগাই একো লাভ নহ'লে। এইয়া হাতত লাগিলে, দেখিছেনে? এই ৰঙা হৈছে, নেপুৰতো লাগিলে। লগোৱা। হ'ব। তো মই লগাই ল'লোঁ, আৰু আপোনালোকক পিছত লগ পাম। একদম ধুই 15 মিনিটমান লাগিব, 15 মিনিটত শুকাই যাব, ধুই দিম। আৰু মই গা ধুই আহিলোঁ, এয়া চুলিও ধুলোঁ, চুলিখিনি হেৰি হৈ গ'ল। আৰু মোৰ লগত পেটিহঁতেও ধুলে, এয়া দুইজনী। আমি 3জনী একেলগত ধুলোঁ আজি গা। আমি 3জনী বেক কেমেৰাত দেখাই আছোঁ। আপোনালোকক ক'বলৈ মোৰ হাঁহিয়ে উঠিছে। আজি স্পেচিয়েল দিনটোত মোৰ ভাত খাবলৈ একদম সুদা, নেমু, পিঁয়াজ, জলকীয়া আৰু দালি। এনেকুৱা হাঁহি উঠিছে মোৰ আজি স্পেচিয়েল দিনটোত। মই সুদা দালি ভাত খাই থাকিবলগীয়া হৈছে। দালি ভাত খায়ে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা বিচাৰোঁচোন, আহিবলগীয়া দিনবোৰ যদিহে ভাল হয়। ফ্ৰেণ্ডছ, ইমান বেছি গৰম, আমি অকণ বাহিৰলৈ ওলাই আহিছোঁ গা পা ধুই। চেমাই এফালে আহা, চুমায়াও আছে এই হাৱা খাবলৈ। এই শুনিছোঁ এপাই এনেকৈ
মছজিদৰ ভাল লাগিছে, বহুত ধুনীয়া বতাহ মাৰি আছে। অকণমান ইয়াতে ৰখিম আৰু এতিয়া হৈ গ'ল সন্ধিয়া 6টা আৰু এয়া মিষ্টাৰে দি পঠিয়াইছে মিঠাই। তেওঁ নাহে আজি, তেওঁ কিবা কামত বাহিৰলৈ গৈছে আৰু মোৰ স্পেচিয়েল দিন হিচাপত আজি এইখিনিয়ে পঠিয়ালে তেওঁ। আৰু স্পেচিয়েল বুলি তেনেকুৱা একো চেলিব্ৰেট নাই যদিও তেখেতে এইখিনি পঠিয়াই দিলে আৰু তেওঁ দিছে যদিও মোৰ ভাল লাগিছে। আমি তিনিজনীয়ে তাকে ৰাতি সাজ বনাই মেলি খাম। এইখিনি ৰাতি পাব। হেল্ল' ফ্ৰেণ্ডছ, আৰু মই আপোনালোকক অথনিৰ পৰা ক'ব পৰাই নাই স্পেচিয়েল দিনটো কি আছিলে। আৰু মই এতিয়া নামাজ পঢ়ি আজৰি হ'লোঁ। আজি স্পেচিয়েল দিন সেইটোৱে যে মোৰ মানে আজি এনিভাৰ্চাৰী। মই আৰু এওঁ আজি 14 আগষ্ট তাৰিখে 2014 চনত বিয়া হৈছিলোঁ আৰু আমি বিয়া হৈয়ে আহিছোঁ, আমাৰ লভ মেৰেজ হোৱা নাই। তো আমি বিয়া হোৱা আজি 8টা বছৰ পাৰ কৰিলোঁ দুইজনেই, দুখে সুখে বহুতো বাধা বিঘিনিৰ মাজতো আমি পাৰ কৰিলোঁ। তো আপোনালোকে আগন্তুক দিনকো যাতে দোৱা কৰিব, যাতে আমাৰ আহিবলগীয়া দিনবোৰ ভালে যায়, আমাৰ দুটি সন্তান যাতে ভাল মানুহ হয়, সিহঁতিও যাতে ভাল হ'ব পাৰে। তো সেইটোৱে দোৱা কৰিছোঁ। তেনেকুৱা কোনো স্পেচিয়েল একো নাই আজি মানে এনিভাৰ্চাৰী বুলি। তথাপিও থুলমূলকৈ ঘৰতে যি পাইছোঁ তাকে দেখিলেই দুপৰীয়া দালি ভাত খাইছোঁ। এওঁ মানে দালি ভাত খাইছোঁ, সেইটো কাৰণে এওঁ আনি দিছে মানে মাংস মই বনাবলৈ টান পাইছোঁ, বহুত বেছি গৰম সেইটো কাৰণে। আৰু যে এই যে এনিভাৰ্চাৰী বুলি ক'লে মানে ফাৰ্ষ্ট আহে যে এলবামখন, বিয়াৰ এলবাম। কিন্তু মই আপোনালোকক আজি আমাৰ বিয়াৰ বস্তু দেখুৱাবলৈ একোৱেই নাই মোৰ লগত। বিয়া হৈ আহিছোঁ কিন্তু একো নাই। একো নথকাৰ কাৰণ এইটোৱেই যে আমাৰ মানে কি হৈছিলে, মোৰ যেতিয়া বিয়া হৈছিলে 2014 চনত, তেতিয়া মানে আমাৰ হাতত মোবাইল ফোনবোৰ আছিলে যদিও মেমৰি আছিলে আমাৰ হাতত। তো মেমৰিবিলাক মানে কি হ'ল, আমাৰ ফটোবোৰ যিবোৰ বিয়াৰ কালেকশ্যন ফটোবোৰ আছিলে, তো ধুৱাম কৰোঁতে মেমৰিত থৈ দিয়া হ'ল। তাৰপিছততো মেমৰি গ'ল, মেমৰি ক'ত হেৰালে নাপালোঁ, ফটোখিনিও নোধোৱালোঁ। এনেকৈ মানে ফটোবোৰ আমাৰ লগত নাইকিয়া হৈ গ'ল। মানে ফটো এতিয়া আমাৰ লগত এখনো নাই, বিয়াৰ ফটো, বিয়াৰ এলবাম বুলিবলৈ নাই মানে। তো বেয়া লাগে আৰু দিয়ক, বিয়াৰ এলবাম এখন থাকিলেও ভাল লাগে ন, যে দেখাবলৈ থকা হ'লে। তো মোৰ লগত আজি আপোনালোকক দেখুৱাবলৈ বিয়াৰ মানে একোৱেই নাই। আৰু যিবোৰ কাপোৰ কানি বিয়াত যিবোৰ দিছিলে সেইবোৰতো পিন্ধি শেষ হৈ গ'ল। তো অকল মোৰ লগত নিকাহৰ চুৰ্ণিখন আছে আৰু 2খন শাৰী আছে, মই আপোনালোকক দেখাম। বাকী বস্তুবোৰ নেদেখুৱাওঁ, অকল খালি নিকাহৰ চুৰ্ণি আৰু শাৰী 2খন দেখুৱাম। মোৰ মানে স্মৃতি হিচাপত সেইখনেই আছে। আৰু তাকো মানে সেইখনো অকণমান ফালিলে, আৰু সেইখনো ফালিলে বেলেগ কাৰণত, বেলেগ দিনা কম সেইবোৰ ৰিজেন, জাষ্ট দেখাম। তো মোৰ বিয়াৰ নিকাহৰ শাৰী, প্ৰথমতে শাৰীখনে দেখাওঁ। তো প্ৰথমত শাৰীখন দেখাওঁ। বিয়াৰ নিকাহৰ শাৰী মানে এইখন হয়। তো এইখন মোৰ নিকাহৰ শাৰী আছিলে, যিখন হাজবেণ্ডৰ ঘৰৰ পৰা দিছিলে। আৰু এই শাৰীখন মই নিকাহৰ পিছদিনা পিন্ধিছিলোঁ, মানে নিকাহৰ দিনা পিন্ধা নাই, ৰিচিপশ্যনৰ দিনা পিন্ধিছিলোঁ। এইখন শাৰী আছিলে, এওঁলোকৰ ঘৰৰ পৰা দিছিলে এইখন। তো এইখন শাৰী এওঁলোকৰ ঘৰৰ পৰা দিছিলে মোক। আৰু এইখন মই নিকাহৰ পিছদিনা পিন্ধিছিলোঁ। আৰু এখন আছিলে, এইখন মোৰ ৰিচিপশ্যন দিনা পিন্ধোৱা হৈছিলে। এইখন মোৰ ৰিচিপশ্যনৰ দিনা পিন্ধাইছিলে। তো এইখনো এওঁলোকৰ ঘৰৰ পৰাই দিছিলে। এইখন দেখিছেনে, এই 2খন শাৰী আৰু আছে, মই সেইবোৰ পিছে পৰে দেখাম। এইখন, তো এইখন মোৰ ৰিচিপশ্যনৰ দিনা পিন্ধা শাৰীখন। আৰু মেইন বস্তুটো হ'ল মোৰ নিকাহৰ চুৰ্ণি। তো মোৰ নিকাহৰ চুৰ্ণি বুলিবলৈ এইখন, তাকো নিকাহৰ চুৰ্ণিয়ে ফটাৰ কাৰণটো মই বেলেগ দিনা জনাম, আজি নকওঁ। তো মই মোৰ নিকাহৰ চুৰ্ণি বুলি ভাবি, চুৰ্ণি হিচাপে মানে ভাল বস্তু হিচাপত মই এখন ভালকৈ জাপি ৰাখিছোঁ, যাতে অকণমান হ'লেও ৰাখিব পাৰোঁ। আৰু বিয়াৰ মালা চালা যিমান যি আছিলে সকলোবোৰ শেষ, একোৱেই নাই আমাৰ লগত। তো নিকাহৰ বস্তু বুলিবলৈ মোৰ লগত এইকেইটাই আছে, আৰু মই এইকেইটাই আপোনালোকক দেখালোঁ মানে। তো মোৰ আজি এই নিকাহৰ বস্তুবোৰ দেখুৱাবতো এলবামটো নাই। তো আশা কৰোঁ আপোনালোকে মানে মোৰ এই বস্তুবিলাকৰ ওপৰত কোনো নিগেটিভ কমেণ্ট নিদিব। যি আছিলে মই তাকে আপোনালোকক দেখালোঁ। দোৱা কৰিব যাতে আল্লাহ তাআলাই আমাক আহিবলগীয়া দিনবোৰ ভালে কৰে। তো সেইটোৱে আৰু, মই আজিৰ স্পেচিয়েল দিনটো তেনেকুৱা একো নকৰিলোঁ, তথাপিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যিহেতু মোৰ নিকাহৰ দিন, মই নামাজ পঢ়িলোঁ, দোৱা কৰিলোঁ। তো দোৱা কৰিব আল্লাহ যাতে আমাৰ দিনবোৰ ভালে নিয়ে আৰু আগন্তুক দিনত আমি ভালে থাকোঁ। আৰু আজি ভিডিঅ'টো এনেকৈ সামৰণি মাৰিছোঁ। আপোনালোকেও ভালে থাকিব, সুস্থ থাকিব। তেতিয়ালৈকে বাই বাই। ভাল এটা ভিডিঅ'ত নতুনকৈ লগ পাম।